অসম চৰকাৰ তথা সমগ্ৰ শিক্ষা অভিযান মিছনৰ নিৰ্দেশনা অনুযায়ী নাজিৰা নগৰ কমণ্ডল সমল কেন্দ্ৰৰ অধীনৰ নাজিৰা নগৰ বালিকা প্ৰাথমিক বিদ্যালয় আৰু নাজিৰা নগৰ কমণ্ডল সমল কেন্দ্ৰৰ অধীনৰ নাজিৰা ষ্টেচন তিনিআলি প্ৰাথমিক বিদ্যালয়ৰ মাজত বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী নাজিৰা নগৰ বালিকা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। পুৱা বন্তি পৰ্যটনেৰে আৰম্ভ কৰা দিনজোৰা কাৰ্যসূচীত দুয়োখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, আকস্মিক বক্তৃতা, স্মৃতি পৰীক্ষা, কুইজ চকী খেল আদি প্ৰতিযোগিতাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা হুঁচৰি প্ৰদৰ্শন কৰা হয়। বিয়লি অনুষ্ঠিত হোৱা মুকলি সফত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰি উৎসাহিত কৰা হয়। নাজিৰাৰ পৰা মনোজ দত্তৰ ৰিপৰ্ট ইছা 24x7। তোমালোকক এটা কথা ক'ব বিচাৰিছো যে তোমালোকৰ আজি এখন স্কুল আহি কেনেকুৱা লাগিলে কোৱাচোন? ভাল লাগিলে ন? আৰু এইখন বিদ্যালয়ৰ যিসকল ছাত্ৰী আছিলে তোমালোকলে ছোৱালীহে আছিলে হয় নহয় বাৰু? তাৰপৰা কিন্তু আমাৰ ল'ৰাও আহিছে নাই বাৰু? তোমালোকে আজি ল'ৰাসকলৰ লগত বন্ধুত্ব কৰিবলৈ পাৰিলা। তোমালোকৰ কেনেকুৱা লাগিলে বাৰু? ভাল লাগিলে ন? আমাৰ বিআৰপিসকল তথা CRCC সকলৰ সহযোগ অতি মন কৰিবলগীয়া। সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ আৰু ভৱিষ্যত ছাত্ৰ ছাত্ৰী উজ্জ্বল কামনা কৰি মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ। আজি নাজিৰা নগৰ ক আৰু নাজিৰা নগৰ খ, নাজিৰা নগৰ বালিকা প্ৰাথমিক বিদ্যালয় আৰু নাজিৰা ষ্টেচন তিনিআলি বিদ্যালয়ৰ মাজত বন্ধু বিদ্যালয় কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। এই অসম চৰকাৰৰ শিক্ষা বিভাগে বন্ধু বিদ্যালয়ৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰ বহুতো ইতিবাচক দিশ আছে, যিবিলাক আজি অনুষ্ঠিত হোৱা কাৰ্যসূচীসমূহৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰী দুইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহৰ মাজত প্ৰতিফলিত হ'ব আৰু ইয়ে দুইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশত যথেষ্ট পৰিমাণে সহায় কৰিব আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে যথেষ্ট প্ৰেৰণাদায়ক হ'ব আৰু পাঠদানৰ ক্ষেত্ৰতেই হওক বা অন্যান্য সহপাঠ্যক্ৰমিক ক্ষেত্ৰতেই হওক যথেষ্ট সহায় হ'ব বুলি মই ভাবিছোঁ। ধন্যবাদ। সাংবাদিক বন্ধুসকললৈ মোৰ ধন্যবাদ থাকিল। যাৰ জৰিয়তে আজি নতুনকৈ মই নাজিৰা শিক্ষাখণ্ডত আহি উপস্থিত হৈ এই টুইনিং বিদ্যালয়ৰ এটি অনুষ্ঠানত উপস্থিত হ'লোঁ। ইয়াত আহি যি দুইখন বিদ্যালয়ৰ টুইনিং হৈছিল, এই টুইনিঙত নতুন নতুন কিছু কথা ছাত্ৰ ছাত্ৰীয়ে শিকিব পাৰিছে। টুইনিং স্কুলৰ জৰিয়তে চৰকাৰে যি নিৰ্দেশ দিছে সেই নিৰ্দেশমতে টুইনিং স্কুলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে হওক বা শিক্ষক শিক্ষয়িত্ৰীসকলে হওক এখন আজি নাজিৰা আৰবান এৰ নাজিৰা টাউন গাৰ্লছ LP আৰু নাজিৰা আৰবান বি ষ্টেচন তিনিআলি LP দুয়োখন LP স্কুলৰ মাজত বন্ধু বিদ্যালয়ৰ যিখিনি কাৰ্যসূচী এয়া অনুষ্ঠিত কৰা হয়। মুখ্যতঃ ইয়াত 4-5টামান আমাৰ কম্পিটিশ্যন হয়। ছাত্ৰ ছাত্ৰী দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ কম্পিটিশ্যন, চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, স্মৃতি পৰীক্ষা, মিউজিক চেয়াৰকে আদি কৰি কেইবাটাও আমাৰ কম্পিটিশ্যন অনুষ্ঠিত হয়, যিয়ে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক আৰু বৌদ্ধিক বিকাশ সাধন কৰাত সহায় কৰিব আৰু তেওঁলোকে ধন্যবাদ। আজি এই দুখন বিদ্যালয়ৰ মাজত যি টুইনিং হ'ল তাত আহি মই উপস্থিত হৈ খুব আনন্দিত হ'লোঁ। এইটো কাৰণেই যে যি উদ্দেশ্যলৈ অসম সৰ্বশিক্ষা অভিযান মিছন সমগ্ৰ শিক্ষাই এই কাৰ্যসূচী লৈছিল, ইয়াৰ মূল লক্ষ্য হৈছে যে পৰিৱেশ সম্পৰ্কে কথাখিনি জনা। দুইখন বিদ্যালয়ৰ পৰিৱেশ কেনেকুৱা, ইয়াত পৰিৱেশ বুলি ক'লে শৈক্ষিক আৰু বিদ্যালয়ৰ পৰিৱেশ, এই পৰিৱেশসমূহ যদি ইখন বিদ্যালয়ৰ অধ্যয়ন কৰে আৰু ইখন বিদ্যালয়ৰ পৰা ইখন বিদ্যালয় যদি লৈ যাব পৰা হয়, তেতিয়াহ'লে মই ভাবোঁ আমাৰ যিবোৰ বিদ্যালয় আছে ভাল কথাখিনি ইখনৰ পৰা ইখনলৈ যাব আৰু ই আমাৰ বিদ্যালয়সমূহৰ শৈক্ষিক উৎকৰ্ষ সাধনত সহায় কৰে। লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়ত
আহি উপস্থিত হৈছে তেওঁলোকে এইখন বিদ্যালয়ৰ পৰিৱেশটো চাবলৈ পাইছে এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ অধ্যয়ন কৰিছে এইখন বিদ্যালয়ৰ কি ভাল